মূল্যবৃদ্ধিৰ ৰামটাঙন দিবলৈ সাজু সাধাৰণ জনতাক পুনৰ বৃদ্ধি পালে গাখীৰৰ মূল্য আন নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ দাম বৃদ্ধিয়ে ৰাইজক দেউলীয়া কৰাৰ সময়তে এইবাৰ গাখীৰো কিনি খাব নোৱাৰা হ'ব সাধাৰণ ৰাইজে দেওবাৰৰ পৰা বৃদ্ধি পালে গাখীৰৰ দাম গুৱাহাটী দুগ্ধ ব্যৱসায়ী সংস্থাৰ এই সিদ্ধান্ত মৰ্মে বৃদ্ধি পালে গাখীৰৰ দাম সিদ্ধান্ত অনুসৰি প্ৰতি লিটাৰ গাখীৰত বাঢ়িল ৩ টকাকৈ উল্লেখযোগ্য যে জোৰাপাটত ১.৫ মাহ পূৰ্বতে গাখীৰৰ খুঁটিত মূল্য আছিল ৫৬.৫০ টকা পৰৱৰ্তী সময়ত ২.৬০ টকা বৃদ্ধি হৈ গাখীৰৰ মূল্য হৈছিলগৈ ৫৯.১০ টকা কিন্তু খুঁটিত এই গাখীৰৰ মূল্য বৃদ্ধি হোৱাক লৈ পূৰ্বতে অমান্তি হৈছিল পাইকাৰী সন্থা অৱশেষত আজিৰ পৰা গোপালক আৰু পাইকাৰী সন্থাৰ মাজত বুজাবুজি হোৱাৰ পিছতে এতিয়াৰ পৰা খুঁটিত ৫৯.১০ টকা দৰত গাখীৰ ক্ৰয় কৰি গুৱাহাটীত বিক্ৰী কৰিব পাইকাৰী সন্থাই আনহাতে পাইকাৰীয়ে প্ৰতি লিটাৰ গাখীৰ ৫৯.১০ টকা দৰত ক্ৰয় কৰি মহানগৰীত বিক্ৰী কৰিব ৬৮ টকা দৰত মানে আমাৰ খুঁটি ৰেট আছিল ৫৬ টকা ৫০ পইচা তেতিয়াৰ পৰা আমি ৫ টকা ৫০ পইচা বঢ়াব বিচাৰিছিলোঁ কিন্তু ৬২ টকা মানে আমাৰ ৰেটটো হ'লে হয় কিন্তু পিছত গৈ কি কৰিলে পাইকাৰীবিলাক আমাক মানা নাই পিছত গৈ আমাৰ 59 পইচা 10 পইচা মানে আমাক মানে বঢ়াই দিছে তাৰ পিছত মানে ২ টকা ৬০ পইচা মানে ৰেটটো আমাৰ বঢ়াই দিছে তাৰ ওপৰত দিয়া নাই আমাক কোৱা মতেতো 65 মানে টকা বুলি কয় কিন্তু কিমানত কয় কোৱালিটি চাই কেনে বিক্ৰী কৰে ৭০ টকাত বিক্ৰী কৰে কোনোবা আৰু 65 টকা এইটোৱেই ৰেট আৰু তাৰ ওপৰতে কিমান বিক্ৰী কৰে আমি ইমান নাজানো না বজাৰত ৰেট তাৰ হয় মূল্য বৃদ্ধিটো আমাৰ মানে যি বস্তুবিলাকৰ দাম যিমান বাঢ়ি গৈছিল যে এইটো কাৰণে মানে আমাৰ যিমান বাঢ়ি গৈছে এই হিচাপততো আমি পোৱা নাই আমাৰ মানে ৰেটটো মূল্য বৃদ্ধি যেনেকৈ কৰিছিলোঁ আমাৰ খাদ্য বস্তুৰ ইমান দাম বাঢ়ি গৈছে এইটো আমি ক'বলগীয়া মানে নাহে আৰু চৰকাৰৰ তৰফৰ পৰা ইমান নাচায় মানে এই বস্তুবিলাকৰ কি ৰেটটো বাঢ়ি আছে কিমান ৰেট বাঢ়ি আছে এইটো গোপালক কি অসুবিধা হৈ আছে এইটো গোপালক সংস্থাৰ মানে চৰকাৰে কেতিয়াই নাচায় উল্লেখযোগ্য যে গোখাদ্য ঔষধৰ দাম বৃদ্ধিৰ লগতে অন্যান্য বহুতো সামগ্ৰীৰ দাম বৃদ্ধিৰ ফলতেই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক